জাগিৰোডৰ উচ্ছেদক লৈ সৰব AIUDF। সংবাদমেলৰ জৰিয়তে AIUDFৰ গুৰুতৰ অভিযোগ। মৰিগাঁও জিলাৰ জাগিৰোডত চৰকাৰে এটা ধৰ্মৰ এটা জনগোষ্ঠীক উচ্ছেদ কৰিছে। ৰেল লাইনৰ মাটি বুলি উচ্ছেদ কৰা হৈছে। কিন্তু ৰেল লাইনৰ লগত কোনো সম্পৰ্ক নাই উচ্ছেদৰ। তাত বাছি বাছি নিৰ্দিষ্ট এটা ধৰ্মৰ এটা জনগোষ্ঠীৰ লোককহে উচ্ছেদ কৰা হ'ল, তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দিয়া হ'ল আৰু বাকী কিছুমান জনগোষ্ঠীক তাতে কোৱা হ'ল যে তোমালোকক আমি ব্যৱস্থা কৰি আছোঁ, তোমালোক যাব নালাগে। এইটো পক্ষপাতিত্বমূলক হৈছে, আমি তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল এই মাটিটো ৰেলৱেৰ মাটি বুলি কোৱা হৈছে, কিন্তু আচলতে ৰেল লাইনটো এইফালে যোৱা নাই। যিটো জাগিৰোড হৈ উজনি অসমলৈ যোৱা ৰেল লাইনটো ইয়াৰ পৰা 1 কিলোমিটাৰ আঁতৰি দি গৈছে। ইয়াতে এটা পাথৰ কুঁৱেৰী আছিলে প্ৰায় 30-40 বছৰ আগত। সেই পাথৰ কুঁৱেৰীৰ পৰা মানে পাথৰ মালবিলাক নিবলৈ ৰেল লাইনটো এক্সটেণ্ড কৰি এই পাহাৰলৈকে আনিছিল, যে এই কুঁৱেৰীৰ পৰা ইয়াত মূল যিটো ৰেল লাইন তালৈকে মাল নিবলৈ। কিন্তু সেই পাথৰ কুঁৱেৰীও আজি নাই, ৰেল চলাচলো নাই। ৰেল লাইন জাগাই ৰেল লাইন পুতি ওপৰেদি ৰাস্তা বনাই দিছে, ৰেলৰ কোনো প্ৰয়োজনৰ মাটিয়েই নহয়। আৰু ইয়াত আমি দেখা পাইছোঁ 57 বছৰ বয়সৰ মানুহ যাৰ জন্ম ইয়াত আছে, 62 বছৰ বয়সৰ মানুহ আমি পাইছোঁ যাৰ জন্ম ইয়াত হৈছে। তেওঁলোকে ইয়াত কিছু শ্ৰমিক, ভূমিহীন আৰু নদীৰ গৰাখহনীয়া আক্ৰান্ত লোক, তেওঁলোকে ইয়াত আছে। বহুতে জাগিৰোড পেপাৰ মিলত কাম কৰিছিল, বহুতে কুঁৱেৰীত কাম কৰিছিল আৰু বহুতে ইয়াত সৰু সুৰা ব্যৱসায় কৰি আছে। এই লোকসকলক অপ্ৰয়োজনীয়ভাৱে ইয়াত উচ্ছেদ কৰা হ'ল, য'ত ৰেল লাইনৰ কাৰণে ৰেলৱেৰ বিভাগৰ কাৰণেও এই মাটিৰ একো প্ৰয়োজন নাই, কুঁৱেৰীও নাই একো। গতিকে এই মানুহ 50-60 বছৰ ধৰি বসবাস কৰা মানুহসকলক আক্ৰোশমূলকভাৱে ইয়াত উচ্ছেদ কৰা হ'ল। হাতীগাঁওস্থিত AIUDF দলৰ মুখ্য কাৰ্যালয়ত বিধায়ক ৰফিকুল ইছলাম, আমিনুল ইছলাম আৰু আশ্ৰাফুল হুছেইনৰ যুটীয়া সংবাদমেল। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক সংখ্যালঘু লোকে ভোট নিদিয়াৰ বাবে সেই অঞ্চলত 50-ৰ পৰা 60 বছৰ ধৰি জনবাস কৰি থকা লোকক উচ্ছেদ কৰিছে। এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নিৰ্দেশত বিশেষ জনগোষ্ঠীক উচ্ছেদ চলাইছে চৰকাৰে। মই ভোট চাম, যদি আমাৰ প্ৰাৰ্থী জিকিব নোৱাৰে তেনেহ'লে কিন্তু আমি তাৰ কাৰণে কিন্তু আমি ব্যৱস্থা ল'ম। আৰু ভাবুকি দিছিল ভয়। আমাৰ সন্দেহ হৈছে যে প্ৰাৰ্থী সুৰেশ বৰা জিকিব নোৱাৰাৰ কাৰণে আক্ৰোশমূলকভাৱে নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকক তেওঁলোকে উচ্ছেদ কৰি বা তেওঁলোকৰ ওপৰত এটা প্ৰতিশোধমূলক ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে, তাক আমি গৰিহণা দিছোঁ। আৰু আমাৰ দাবীটো হ'ল যে উচ্চতম ন্যায়ালয়ৰ দুটামান জাজমেণ্ট মই পাইছোঁ, এটা বিহাৰৰ আৰু এটা উত্তৰ প্ৰদেশৰ জাজমেণ্ট। তাত আছিল যে উচ্ছেদ যদি চৰকাৰৰ কোনো ভূমিত প্ৰয়োজন হয় আৰু তাৰ পৰা যদি উচ্ছেদ কৰিব লাগে, সেই মানুহসকলক বিকল্প সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰাটো বেআইনী। সেই লোকসকলক বিকল্প সংস্থাপন দিয়াৰ পিছতহে তেওঁলোকক উচ্ছেদ কৰিব পাৰিব বা আঁতৰাব পাৰিব। উচ্ছেদিত লোকক উপযুক্ত ক্ষতিপূৰণ সহ পুনৰ সংস্থাপনৰ লগতে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক আক্ৰোশমূলকভাৱে কৰা উচ্ছেদ নীতি বৰ্জনৰ দাবী AIUDFৰ। কেমেৰা ধনজিতৰ সৈতে গুৱাহাটীৰ পৰা আজাদ জাকাৰিয়াৰ ৰিপৰ্ট, প্ৰথম খবৰ।